ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এ লেটাৰ টু গড দশম শ্ৰেণীৰ ইংৰাজীৰ এই পাঠটি আমি পঢ়ি আছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অলপ মনোযোগ দিবা। এই পাঠটিত তোমালোকে যদি মূল কথাটো বুজি নোপোৱা তেতিয়া কি হ'ব, বহুতে কি কৰা তোমালোকে অকল প্ৰশ্ন উত্তৰসমূহ মুখস্থ কৰা আৰু সেই প্ৰশ্ন উত্তৰসমূহৰ বাহিৰে আন প্ৰশ্ন আহিলে তোমালোকে পৰীক্ষাত লিখিব নোৱাৰা। কিন্তু মই সকলোৰে কথা কোৱা নাই, কিন্তু তোমালোকে কি কৰিব লাগিব, লেসনটো লাইন বাই লাইন পঢ়িবলৈ যত্ন কৰিব লাগে আৰু ভিতৰৰ পৰা যদি কিবা প্ৰশ্ন আহে এইবোৰো কৰিবলৈ পাৰিব লাগিব। আৰু তোমালোকে ভিতৰৰ প্ৰশ্ন কেতিয়া পাৰিবা, যেতিয়া তোমালোকে লেসনটো মনোযোগেৰে শাৰী বাই শাৰী পঢ়া। আৰু এইবাৰৰ পৰা মানে যোৱা 2 বছৰৰ পৰা MCQ যেতিয়াৰ পৰা আহিছে, তাৰ উপৰিও অনাগত এইবাৰ যেইবাৰ HSLC পৰীক্ষা হ'ব, এইবাৰটো অলপ পেটাৰ্ণটো বেলেগ হ'ব। পেটাৰ্ণটো বেলেগ হ'ব মানে তোমালোকক ইতিমধ্যে তোমালোকে গম পাইছা চাগে স্কুলৰ জৰিয়তে যে তোমালোকৰ পাঠৰ বাহিৰেও কিছুমান বাহিৰা গ্ৰামাৰো আহিব পাৰে, এইবোৰ কথা মনত ৰাখিব লাগিব। বাৰু যি কি নহওক ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিতৰৰ প্ৰশ্ন MCQ কৰিবলৈ হ'লে লাইন বাই লাইন মনোযোগেৰে পঢ়িবই লাগিব। আহাচোন আমি পাঠটো আগবাঢ়ো পাঠটোলৈ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই পাঠটিৰ 2টা ভিডিঅ' ইতিমধ্যে বনোৱা হৈছে, তোমালোকে চাব পাৰিবা ক্লাছ 10ৰ প্লেলিষ্টত গৈ। আহাচোন এতিয়া আমি এই ভিডিঅ'টোলৈ আগবাঢ়ো। But in the hearts of all who lived in that solitary house in the middle of the valley there was a single hope, help from God. But in the hearts of all, তাৰমানে সকলোৰে সমাজত একমাত্ৰ ঘৰ এটা আছিলে। solitary মানে একমাত্ৰ, middle of the valley, valley মানে উপত্যকা, তোমালোকে জানাই। তো গোটেই উপত্যকাটোত মাত্ৰ এটাই ঘৰ আছিলে। সেই ঘৰটোত যদি কাৰোবাৰ পৰা সহায় পাব লাগে, কোনে সহায় কৰিব? ওচৰ চুবুৰীয়া নাই। তোমালোকে ধৰিব পাৰিছানে? ওচৰ চুবুৰীয়া নাই। সেইকাৰণে ইয়াতে কৈছে যে সিংগল হোপ, মাত্ৰ এটাই মানে হোপ আছিলে, আশা আছিলে, হেল্প ফ্ৰম গড, আৰু সেই আশাটো ভগৱানৰ পৰা আছিলে। তো তোমালোকে এইখিনি কথা মনত ৰাখিব লাগিব। পৰীক্ষাতো এটা প্ৰশ্ন আহে বা ওপৰতো এটা প্ৰশ্ন আছে, চোৱাচোন তোমালোকে, হোৱাট ডিড লেঞ্চ হোপ ফৰ, সেইটো বৰষুণৰ কাৰণে আশা কৰিছিলে, হয়নে? হোৱাট ডিড লেঞ্চ হোপ ফৰ বুলি প্ৰশ্নটো আহিলে বৰষুণৰ কথাটো লিখিব লাগিব। কিন্তু ইয়াতে নেক্সট যিটো হোপ, এই ওপৰৰ অংশটোৰ পিছৰখিনিত একমাত্ৰ আশা কি আছিলে? ভগৱানৰ পৰা সহায়। তাৰপিছত চোৱা, ডন্ট বি so upset even though this seems like a total loss. Remember, no one dies of hunger. তাৰপিছত আকৌ কৈছে তেওঁ, that's what they say, no one dies of hunger. অৰ্থাৎ এইখিনি কথাত কৈছে যে আপছেট নহবা, নিৰাশ নহবা, যদিও এইটো টোটেল লছ যেন দেখা গৈছে, অৰ্থাৎ সম্পূৰ্ণ লোকচান হৈছে, একো লাভ নাইয়ে তাতে, গোটেই লোকচানেই লোকচান। কিন্তু এটা কথা, দৰকাৰী কথা কোৱা হৈছে, ৰিমেম্বাৰ, মনত ৰাখিবা, no one dies of hunger, কোনেও ভোকত নমৰে। অৰ্থাৎ এইখিনি কথা কোৱা হৈছে, ভোকত কোনেও নমৰে, মানে ভগৱানে পৃথিৱীত যদি পঠাইছে নিশ্চয় সকলোৱে কিবা কৰি খাবই, হয়নে? তেনেকুৱা ধৰণৰ কথাৰ অৰ্থটো। That's what they say, no one dies of hunger, আৰু সিহঁতে এনেকেই কয় যে কোনো পৃথিৱীত ভোকত নমৰে। তাৰপিছত চোৱা, all through the night Lenzo thought only of his one hope, মানে গোটেই ৰাতিটো লেন্সই এটা কথাই ভাবি কটাইছিলে। আৰু কোনদিনাখন ৰাতি, যিদিনাখন বৰষুণ আহিছিলে, তেওঁলোকে ৰাতিৰ আহাৰ খাই আছিলে, তাৰপিছতে 1 ঘণ্টা ধৰি বৰষুণ দিছিলে, শিল বৰষুণ। সেই ৰাতিটোত তাৰমানে লেন্সৰ ভালদৰে টোপনি অহা নাছিলে আৰু তেওঁ এটা কথাই ভাবি আছিলে, ওৱান হোপ, মাত্ৰ এটা আশা। আৰু সেই আশাটো কি আছিলে? দ্য হেল্প অফ গড, ভগৱানৰ সহায়। whose eyes as he had been instructed see everything, আৰু কোৱা হৈছে বা তেওঁ যিখিনি জানে যে ভগৱানৰ চকুৱে সকলোকে চাই থাকে। even what is deep in one's conscience, আৰু কৈছে যে even what is deep in one's conscience, তাৰমানে কোনোবাৰ মগজুতো যদি, ভিতৰতো যদি কিবা কথা চলি থাকে, বিবেকতো যদি কিবা কথা চলি থাকে, সেইটো কথা ভগৱানে জানে বুলি কৈছে। বুজি পাইছানে? কনচায়েন্স মানে হৈছে বিবেক। ভগৱানে মানে চব চাই থাকে, চব দেখা পাই থাকে, আৰু কাৰোবাৰ মনত কি চলি থাকে সেইটো কথাও ভগৱানে জানে বুলি কোৱা হৈছে। লেন্সই সেইটো কথা ভাবে তাৰমানে। আৰু কি কৈছে? লেন্সো was an ox of a man, আৰু তাৰমানে লেন্সো কি আছিলে? an ox of a man, তাৰমানে ox মানে হৈছে ষাঁড় গৰু, of a man, অৰ্থাৎ লেন্সৰ গাত এটা ষাঁড় গৰুৰ দৰে শক্তি আছিলে, বা
লেন্সই এটা হাড়গৰুৰ দৰে কষ্ট কৰিব পাৰে এনেকুৱা ধৰণৰ কথা ইয়াতে বুজাইছে ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ আৰু ইয়াতে কৈছে যে তেওঁ খেতি পথাৰত তেওঁ এটা জন্তুৰ দৰে কাম কৰে তাৰমানে বহুত কষ্ট কৰে বাট ষ্টিল হি নিউ হাউ টু ৰাইট যদিও তাৰমানে তেওঁ জন্তুৰ দৰে কথা কাম কৰিব পাৰে কিন্তু তেওঁ জন্তু নহয় অৰ্থাৎ তেওঁ লিখিবও জানে তাৰমানে ঠিক আছে The following Sunday at daybreak, he began to write a letter which he himself would carry to town and place in the mail. আৰু পিছৰটো ৰবিবাৰে লেন্সই কি কৰিছে এখন চিঠি লিখিছে আৰু চিঠি লিখি তেওঁ নিজে চিঠিখন কঢ়িয়াই লৈ গৈছে আৰু মেইলত দিছে সো এইখিনিত তোমালোকে দুটা কথা মনত ৰাখিব লাগিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট এমচিকিউ যদি আহে তেতিয়া তোমালোকে লিখিব পাৰিবা প্ৰথম কথা লেন্সই চিঠিখন কোনদিনা লিখিছিলে ৰবিবাৰে লিখিছিলে ঠিক আছে আৰু দ্বিতীয় কথা লেন্সই চিঠিখন ক'ত দিছিলে মেইলত দিছিলে এতিয়া তোমালোকক যদি এমচিকিউ দিয়ে সানডে মানডে টিউজডে তোমালোকে সানডে লিখিব লাগিব প্ৰশ্নটো পঢ়ি ল'বা যদি আহে তাৰ উপৰিও এইটো প্ৰশ্ন আহিব পাৰে লেন্সৰ চিঠিখন ক'ত দিছিলে মেইল শব্দটো মনত ৰাখিবা ইয়াতে মেইল বুলি আছে সেইকাৰণে তোমালোকে মেইল শব্দটো এপ্ৰপ্ৰিয়েটলি মনত ৰাখিব লাগিব ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড আৰু কি আছিলে এই চিঠিখন ভগৱানৰ লিখা চিঠি আছিলে ভগৱানলৈ লিখা আৰু নাথিং লেছ দেন এ লেটাৰ টু গড আৰু এই চিঠিখন বেলেগ বস্তু নাছিলে অকল ভগৱানলৈ লিখা চিঠি আছিলে তাৰ পিছৰ পেৰাগ্ৰাফটো তোমালোকে চোৱা তেওঁ কি লিখিছে চিঠিখনত God he wrote if you don't help me my family and I will go hungry this year আৰু কৈছে যে ভগৱান এবাৰ যদি তুমি মোক সহায় নকৰা ঠিক আছে my family and I will go hungry আৰু মোৰ পৰিয়ালটো আৰু মই ভোকত থাকিব লাগিব এই বছৰ I need 100 pesos আৰু মোক 100 pesos লাগে in order to sow my field again আৰু কিহৰ কাৰণে মোক 100 pesos লাগে যে মই শস্য ৰোপণ কৰিবলৈ 100 pesos দৰকাৰ আৰু কি কৈছে and to live until the crop comes আৰু আমাৰ পৰিয়ালটো চলিবলৈ অহা বছৰলৈ চলিবলৈ আৰু মোৰ শস্য ৰোপণ কৰিবলৈ মোক 100 pesos দৰকাৰ বুজি পাইছানে তোমালোকে এতিয়া এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব পৰীক্ষাত আহে যে লেন্সই তেওঁৰ চিঠিখনত ভগৱানলৈ কি লিখিছিলে তোমালোকে এইখিনি কথা মনত ৰাখিবা যে লেন্সই 100 pesos বিচাৰিছিলে আৰু কিয় বিচাৰিছিলে দুটা কাৰণ দিছিলে তেওঁ প্ৰথম কথা কৈছিলে যে তেওঁ শস্য ৰোপণ কৰিবলৈ অহাবাৰ তেওঁ পইচাৰ দৰকাৰ আৰু দ্বিতীয় কাৰণ দিছিলে যে তেওঁৰ ফ্যামিলিটো চলিব লাগিব তেওঁৰ পৰিয়ালটো চলিব লাগিব অহা বছৰলৈ এক বছৰ হয়নে কৈছে কি চোৱা তাৰ পিছত until the crops comes because the hailstorm ... অৰ্থাৎ hailstorm অলৰেডি ধ্বংস কৰিছে এইখিনি কথাটো লিখিছে কিন্তু আমি ইমান ডিটেইলছত নিলিখো ইয়াতো নাই কিন্তু তোমালোকে এইখিনি কথা বুজিব লাগিব চিঠিখনত কি লিখিছে প্ৰধান কথা কি চিঠিখনৰ ঠিক আছে আৰু কোন দুটা কাৰণ দিছিলে এইখিনি কথা তোমালোকে মন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল পিছৰ পেৰাগ্ৰাফটো চোৱা he wrote to God on the envelope put the letter inside and still traveled went to town at the post office he placed a stamp on the letter and dropped it into the mailbox এতিয়া চোৱা ইয়াতে এই পেৰাগ্ৰাফত কি কৈছে যে তেওঁ লিখিছে এনভেলপটোত ভগৱানলৈ আৰু বেলেগ এড্ৰেছ একো লিখা নাই মনত ৰাখিবা যে প্ৰশ্নটো যদি আহে যে লেন্সই লেফাফাটোৰ বাহিৰত কি লিখিছিলে এনভেলপটোৰ বাহিৰত কি লিখিছিলে এড্ৰেছত কি লিখিছিলে অকল দুটা শব্দ লেখা হৈছিলে টু গড ভগৱানলৈ এইখিনি কথা মনত ৰাখিবা তাৰপিছত কি কৈছিলে চিঠিখন যেতিয়া পুট কৰিলে ভিতৰত সোমাই দিলে ষ্টিল ট্ৰাবল আৰু তেওঁ তাৰমানে তেতিয়া তেওঁ তাৰমানে মনত মানে অশান্ত হৈছিল তেওঁৰ মনটো ষ্টিল ট্ৰাবল went to town মানে টাউনলৈ গ'ল at the post office he placed the stamp on the letter আৰু কি কৰিছিলে এটা ডাক টিকট লগাই দিছিলে ডাক টিকটৰ ইংৰাজীটো তোমালোকে মনত ৰাখিবা ডাক টিকটৰ ইংৰাজী হৈছে ষ্টেম্প STAMP ষ্টেম্প মানে ডাক টিকট ছাত্ৰ ছাত্ৰীসকল তোমালোকে সৰু সৰু কথা কেইটামান মন কৰিবা প্ৰথম কথা তোমালোকৰ যদি এটা প্ৰশ্ন আহে যে লেন্সৰ চিঠিখন কিহৰ দ্বাৰা দিছিলে কিহৰ দ্বাৰা তেতিয়া মেইল শব্দটো লিখিব লাগিব প্লেস কোড কৰিছিলে আৰু যদি কয় কোড ড্ৰপ কৰিছিলে তেতিয়া অকল মেইল শব্দটো লিখিলে নহব মেইল বক্সটো লিখিব লাগিব বুজি পাইছানে তোমালোকে ছাত্ৰ ছাত্ৰীসকল এইখিনিতে তোমালোকে আন এটা কথা মন কৰিবা প্ৰশ্ন এটা হ'ব পাৰে মই দেখিছো এনেকুৱা প্ৰশ্ন বা এইবাৰৰ পৰা এক্সামিনাৰে কি কৰিব
নতুন কিছুমানৰ প্ৰশ্ন দিবলৈ যত্ন কৰিব পাৰে সেয়েহে তোমালোকে প্ৰস্তুত হৈ থাকিব লাগিব প্ৰশ্নটো এনেকুৱা হ'ব পাৰে যে লেন্সৰ যেতিয়া পোষ্ট অফিচলৈ গৈছিলে তেতিয়া কি কৰিছিলে তো তোমালোকে কি লিখিব লাগিব যে এটা ডাক টিকট লৈছিলে ডাক টিকটটো লেফাফাটোত লগাইছিলে এই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব তাৰ পিছৰ পেৰাগ্ৰাফলৈ আহা one of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God ইয়াতে কি কৈছে চোৱা এজন কৰ্মচাৰী এই অফিচতে কাম কৰা এজন কৰ্মচাৰী যি এজন ডাকুৱাল আছিলে পোষ্টমেন আছিলে আৰু তেওঁ অফিচৰ কামতো সহায় কৰিছিলে তেওঁ তেওঁৰ বছৰ ওচৰলৈ গৈছিলে অৰ্থাৎ পোষ্টমাষ্টাৰৰ ওচৰলৈ গৈছিলে হাঁহি গৈছিলে আৰু এখন চিঠি দেখাইছিলে চিঠিখনত কি চিঠি আছিলে showed him the letter to God আৰু ভগৱানলৈ লিখা চিঠিখন দেখাইছিলে never in his career as a postman had he known that address আৰু তেওঁৰ জীৱনত কেতিয়াও এই এড্ৰেছটো তেওঁ পোৱা নাছিলে ভগৱানলৈ লিখা তেওঁৰ চিঠি কেতিয়াও জীৱনত লাভ কৰা নাছিলে the postmaster a fat amiable fellow also broke out laughing আৰু পোষ্টমাষ্টাৰজন কেনেকুৱা আছিলে a fat amiable শকত আৰু বন্ধুত্বসুলভ এজন ব্যক্তি আছিলে আৰু তেওঁ হাঁহিছিলে খুব হাঁহিছিলে তাৰপিছত চোৱা but almost immediately he turned serious and tapping the letter on his desk commented what fate I wish I had the fate of the man who wrote this letter starting up a correspondence with God অৰ্থাৎ তেওঁ যেতিয়া খুব হাঁহিছিলে পোষ্টমাষ্টাৰজনে কিন্তু লগে লগে তেওঁ সিৰিয়াছ হৈ গৈছিল অৰ্থাৎ অলপ গহীন হৈ গৈছিলে আৰু কি কৰিছিলে চিঠিখন টেবুলত থৈ কমেন্ট কৰিছিলে কৈছিলে তেওঁ what faith বা কি বিশ্বাস মোৰ ইচ্ছা এনেকুৱা বিশ্বাস যদি মোৰ থাকিলে হয় এনেকুৱা ধৰণৰ কথা কৈছে আৰু কৈছে যে এনেকুৱা যদি এটা বিশ্বাস মোৰ থাকিলে হয় মই ভগৱানলৈ এনেকৈ যদি লিখিব পাৰিলোহেঁতেন তাৰমানে এই কথাখিনি এই পেৰাগ্ৰাফটোত এইখিনি কোৱা হৈছে যে পোষ্টমাষ্টাৰজনে যদিও হাঁহিছিলে তেওঁ কথাটোৰ গুৰুত্ব বুজি পাইছিলে আৰু তেওঁ এনেকুৱা এটা অদ্ভুত কথাত তেওঁ সিৰিয়াছ হৈ গৈছিলে গহীন হৈ গৈছিলে আৰু ভাবিবলৈ বাধ্য হৈছিলে আৰু এইটো এটা সাধাৰণ কথা নহয় বুলি তেওঁ বুজি পাইছিলে সেয়েহে প্ৰথমতে তেওঁৰ যদিও হাঁহি উঠিছিলে তাৰ পিছতে তেওঁ গহীন হৈ গৈছিলে আৰু গহীন হোৱাৰ পিছতে তেওঁৰ অন্তৰৰ পৰা এইখিনি কথা ওলাই আহিছিলে যে কি অগাধ বিশ্বাস কোনোবা এজন ব্যক্তিৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস যিয়ে ভগৱানলৈ এখন চিঠি লিখিব পাৰে আৰু তেওঁ লগতে এইটোও কমেন্ট কৰিছে যে এনেকুৱা বিশ্বাস যদি মোৰ থাকিলেহেঁতেন তেনেহ'লে মই ভগৱানলৈ কৰেছপণ্ডেন্স কৰিব পাৰিলোহেঁতেন অৰ্থাৎ মই ভগৱানলৈ চিঠি লিখিব পাৰিলোহেঁতেন তাৰপিছত চোৱা so in order not to shake the writer's faith in God the postmaster came up with an idea ইয়াতে কি কৈছে ইয়াতে কোৱা হৈছে যে চিঠিখন যে লিখিছিলে লিখকজনে অৰ্থাৎ লেন্সই তেওঁ যিটো বিশ্বাস অগাধ বিশ্বাসেৰে লিখিছিলে এই বিশ্বাসটো যাতে ভংগ নহয় সেইটোৰ কাৰণে পোষ্টমাষ্টাৰজনে এটা উপায় বিচাৰি পালে চোৱা answer the letter but when he opened it was evident that to answer it he needed something more than goodwill ink and paper অৰ্থাৎ তেওঁৰ উপায়টো আছিলে যে তেওঁ উত্তৰ দিব কোনোবাই ইমান বিশ্বাসেৰে ভগৱানৰ প্ৰতি লিখিছে এতিয়া ভগৱানেতো ৰিপ্লাই নিদিয়া নহয় হয়নে তো সেইকাৰণে তেওঁ এটা ইচ্ছা কৰিলে উপায় কৰিলে যে তেওঁ উত্তৰ দিব কিন্তু যেতিয়া তেওঁ চিঠিখন খুলি চালে তেতিয়া it was evident এইটো স্পষ্ট হৈ পৰিছে কি স্পষ্ট হৈ পৰিছে যে তেওঁ যিটো সদিচ্ছাৰে তেওঁ লিখিবলৈ ওলাইছে এই সদিচ্ছা হলেই নহব বা কাগজ কলম হলেই নহব আৰু কি লাগে তাৰমানে তোমালোকে গমেই পাইছা যে 100 পেজ খুজিছিলে চিঠিখনত নহয় জানো সেইকাৰণে তেওঁ এইটো কথা বুজি পালে চিঠিখন খোলাৰ পিছত but he stuck to his resolution কিন্তু তেওঁ নিজৰ যিটো সংকল্প আছিল সেই সংকল্পটোৰ সৈতে বদ্ধপৰিকৰ হৈ থাকিলে he asked for money from his employees he himself gave part of his salary and several friends of his were obliged to give something for an act of charity অৰ্থাৎ এইখিনি কিমান ধুনীয়া কথা কৈছে চোৱা প্ৰথম কথা যে he stuck to his resolution অৰ্থাৎ মানুহে যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে আৰু সেই কামটো কৰিবলৈ মানুহৰ সংকল্পটো বদ্ধপৰিকৰ হ'ব লাগে যে কামটো টান হলে আমি এৰি দিব নালাগে তোমালোকে পঢ়া পাতিৰ ক্ষেত্ৰত এইটো কথা মন কৰিবা আৰু এটা কৈছে যে তেওঁ যিহেতু সহায় কৰিম বুলি ভাবিছিলে সেয়েহে তেওঁ কি কৰিলে তেওঁৰ অফিচৰ কৰ্মচাৰীবোৰৰ পৰা পইচা উঠালে তেওঁৰ বহুতো লগৰীয়া পৰা পইচা ললে
আৰু লগতে কি কৈছে তেওঁ নিজৰ দৰমহাৰ পৰাও কিছু অংশ দিলে আৰু কি কৈছে ফৰ এন এক্ট অফ চেৰিটি অৰ্থাৎ দান হিচাপে চবৰ পৰা পইচা ললে ছাত্ৰ ছাত্ৰীসকল আমি ওপৰৰ যি দুটা পেৰাগ্ৰাফ পঢ়িলো ইয়াৰ পৰা এটা প্ৰশ্ন আহে প্ৰায়ে আহে আৰু দৰকাৰী মনত ৰাখিবা যে চিঠিখন যেতিয়া পোষ্টমাষ্টাৰজনে পাইছিলে তেতিয়া তেওঁ কি কৰিছিলে তোমালোকে লিখিব লাগিব প্ৰথমতে যে তেওঁ প্ৰথমতে হাঁহিছিলে তাৰপিছত তেওঁ সিৰিয়াছ হৈ গৈছিলে আৰু তেওঁ কি কৰিছিলে গুৰুত্বটো বুজি পাইছিলে যে এজন মানুহে ভগৱানলৈ চিঠি লিখিছে তাৰমানে কিমান ডাঙৰ কথা এইটো আৰু তেওঁ যেতিয়া চিঠিখন খুলি চাইছিলে তেতিয়া গম পাইছিলে যে লেন্সে বিপদত পৰিছিলে আৰু তেওঁ সহায় কৰিবলৈ বদ্ধপৰিকৰ হৈছিলে পইচা কাৰ পৰা লৈছিলে এইখিনি কথা লিখিব লাগিব তোমালোকক মই কৈ থলো তাৰ পিছৰ পেৰাগ্ৰাফটো চোৱা It was impossible for him to gather together the 100 pesos. তেওঁৰ কাৰণে 100 pesos যোগাৰ কৰাটো ইম্পচিবল মানে অসম্ভৱ অৰ্থাৎ তোমালোকে যদিও দেখা পাইছা যে 100 পেছটো সেই সময়ত কম পইচা নাছিলে বহুত পইচা তাৰমানে so he was able to send the farmer only a little more than half আৰু তেওঁ কিমান দিবলৈ সমৰ্থ হৈছিল আধাতকৈ অলপ বেছি দিবহে পাৰিছিলে he put the money in an envelope addressed to Lancho আৰু তেওঁ পইচা এই যিখিনি পইচা গোটাইছিলে এটা এনভেলপত ভৰাই লেন্সলৈ পঠাইছিলে এড্ৰেছ টু লেন্স এণ্ড was it a letter containing only a single word as a signature আৰু চিঠিখনত মাত্ৰ এটা শব্দই আছিলে আৰু অকল গড বুলি লিখা আছিলে বাকি কিমান পইচা পঠাইছিলে আধাতকৈ বেছি বুলি কৈছে আমি গম পাম যে 70 pesos পঠাইছিলে তো ছাত্ৰ ছাত্ৰীসকল আমি এইটো পাৰ্টটো শেষ কৰিলো আমি ইয়াৰ পিছৰ পাৰ্টটো আন এটা ভিডিঅ'ত তোমালোকৰ বাবে প্ৰস্তুত কৰিম তোমালোকে মনোযোগেৰে চাবা বস্তুবিলাক শুনিবা আৰু নিজেও পঢ়িবা লাইন বাই লাইন আৰু আশা কৰো তোমালোক ইয়াৰ পৰা কিছু হলেও উপকৃত হবা আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ চেনেলত নতুন বা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি বা শ্বেয়াৰ কৰি আমাক উৎসাহী কৰি ৰাখিবা বুলি আশা ৰাখিলো আৰু এই ভিডিঅ'টোত বৰ্তমানলৈ ইমানে ধন্যবাদ